ব্লগ বনাই আছা এনেকুৱা এই অৱস্থাত আমি গোটেইকেইজনী লগ হৈ পেলাই খানা এটা খালোঁ। থেংক ইউ গোটেইকেইজনলৈ মোৰ কাৰণে ইমান স্পেচিয়েল কৰাৰ বাবে। মই চুলি অৱস্থা হৈছে দে ভাত কৰিব স্পেচিয়েল বনাই আছোঁ নাই। হাই গাইজ, মই খানা খাবলৈ আহিছোঁ আজি এইজনী ঘৰত, কিন্তু 5টা বাজিলে মই ভাতে দিয়া নাই। আমাৰ খানা ৰেডিয়ে হোৱা নাই, বনাই আছোঁ। বদনাম কৰিছে বাট স্পেচিয়েল হ'ব। অলমষ্ট আমাৰ খানা ৰেডি, এতিয়া আৰু খোৱাহে কথা আৰু। কিন্তু আমাৰ মানে বনাওঁতে গধূলিয়ে হৈ গ'ল, তথাপিও কিবা এটা ভাল লাগিলে। গোটেইকেইজনী একেলগে লগ হৈ মানে বহুত দিনৰ মূৰত তেনেকৈ খানা এটা খালোঁ। বহুত বেছিয়ে ভাল লাগিলে। চ' খোৱা ষ্টাৰ্ট হৈ গ'ল। আজিৰ খানাৰ কেইকপিমান ফটো খোৱাৰ লগতে আমাৰো ফটো কেইখনমান মেমৰিজ হিচাপত ৰাখি থ'লোঁ। যিহেতু মই কেইদিনমানৰ কাৰণে ছুটীত যাম, লগ নাপাম, গতিকে ইহঁতকেইজনী প্লেন বনালে হঠাতে, মানে প্লেন কৰি পেলাই মোক ছাৰপ্ৰাইজ কৰিলে। থেংক ইউ ছ' মাছ। ইমান স্পেচিয়েল কৰাৰ কাৰণে কি বুলি ক'ম আৰু, যাতে আমাৰ ফ্ৰেণ্ডশ্বিপ সদায় এনেকৈ মানে থাকে, তাৰে কামনা কৰিলোঁ। আৰু সকলোৱে চাব, ভাল লাগিলে জনাব। ঠিক আছে বাৰু, আজিলৈ বাই বাই। আৰু লগতে ক'বলৈ পাহৰি গ'লোঁ, মোৰ ভণ্টিও আহিছিলে এইজনী, কুহি মুনু আমাৰ। গতিকে মোৰ ফ্ৰেণ্ডকেইজনীৰ লগত তাইও যোগদান দিলে, ভাল লাগিলে বহুত।